নমস্কাৰ বন্ধুসকল, মই প্ৰতিম শইকীয়া। ইতিমধ্যে আপোনালোক সকলোৱে গম পায় যে আমাৰ বৰদোৱাত সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহ হৈ আছে আৰু এই সমাৰোহ 21 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ চলি থাকিব। আৰু ময়ো এই শিশু ভাওনা সমাৰোহত সৰুকৈ কাম এভাগ পোৱাৰ বাবে খুবেই আনন্দিত লাভ কৰিছোঁ। সেই কামভাগ হৈছে ভাওনা সমাৰোহৰ আদৰণি তোৰণখনৰ ওপৰত থকা গৰুড় পক্ষীভাগ। গৰুড় হৈছে এক ঐশ্বৰিক পক্ষী, যি আছিল ভগৱান বিষ্ণুৰ বাহন। এই গৰুড় পক্ষীভাগ বনোৱাত মোক অলপ সহায় কৰিছে মোৰ কলা শিক্ষাৰ গুৰু ভূপেন সোণোৱাল ছাৰে, আৰু এই ছাৰে আছিল মোৰ ছবি জগতৰ প্ৰথমজন শিক্ষাগুৰু। বাকী বৌলাবাসী ৰাইজে ছাৰক ভালকৈ চিনি পায়, বেলেগকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই। আৰু মোৰো পৰম সৌভাগ্য যে মই এনেদৰে ছাৰৰ লগত কাম কৰিব পাইছোঁ। আচলতে এই কামটো কৰিবলৈ আমি মাত্ৰ 3 দিনহে সময় পাইছিলোঁ। সময় কম যদিও আমি কম সময়ত যিমান পাৰোঁ কামটো ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু তাৰ লগতে আমি কিছুমান মন্দিৰৰ পিলাৰ কামো কৰিছিলোঁ। বাকী এই কামখিনি আমাৰ কেইদিনমান আগতে সম্পূৰ্ণ হৈছিল, কিন্তু ভিডিঅ'টো আপলোড কৰাতে অলপ দেৰি হ'ল। শেষত ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।